নতুন বছৰৰ প্ৰাক্ষণত এটা ইতিবাচক খবৰ। আমগুৰিৰ নামটিত উদ্বোধন হ'ল মহিলাৰ দ্বাৰা পৰিচালিত এখন সাপ্তাহিক মহিলা বজাৰ। গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ উদ্দেশ্যে আজি নামটিত উদ্বোধন হয় বৰষা মহিলা গোট সাপ্তাহিক বজাৰ। ঘৰৰ ভিতৰতে আবদ্ধ নাথাকি মহিলাই সমাজ সংগঠকৰ কাম কৰি সমাজখন সুস্থিৰ কৰি ৰাখিবৰ কাৰণে এনেদৰে ওলাই আহিছে মহিলাসকল। অঞ্চলটোৰ ২৭টা আত্মসহায়ক গোটৰ মহিলাই জৈৱিকভাৱে উৎপাদন কৰা লাই লফা, বেঙেনা, বিন, মূলা, জহা, বৰা, আইজোঙকে ধৰি পিঠাপনা, গামোচা, মেখেলা চাদৰকে ধৰি প্ৰয়োজনীয় সামগ্ৰী বিক্ৰীৰ বাবে আনিছে বজাৰলৈ। উল্লেখ্য যে প্ৰতি শনিবাৰে বহিব লগা সাপ্তাহিক বজাৰখনত কেইবা শতাধিক লোকৰ সমাগমে মহিলাসকলক উৎসাহিত কৰি তোলে। গ্ৰাম্য অৰ্থনীতিত মহিলাৰ যি ভূমিকা, মই অসমীয়া এটা কথা ক'বলৈ বিচাৰিছোঁ যে লাও যিমানেই ডাঙৰ নহওক পাতৰ তলত, সেই কথাষাৰ লৈ পেলাই অসমীয়া ফকৰা যোজনা আছে। সেই যোজনাটো নস্যাৎ কৰিবৰ কাৰণে আজি আমি গ্ৰাম্য অৰ্থনীতিত মহিলাৰ ভূমিকা দেখুৱাবৰ কাৰণে সমূহ গাঁৱৰ ভিতৰৰ চুকে কাণে থকা মহিলাসকলক আজি বজাৰৰ যোগেদি তেওঁলোকক আমাৰ এখন প্লেটফৰ্ম দিবলৈ আমি সক্ষম হৈছোঁ। তাৰ কাৰণে সকলোলৈকে আজি যি স্বতঃস্ফূৰ্তভাৱে মহিলাসকল ওলাই আহিলে, সেইকাৰণে তেখেতসকলক মহিলাসকলক মোৰ তৰফৰ পৰা আলোকগৃহৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান আছে আজি আমাৰ ইয়াত বিপণী প্ৰায় 50খন বিপণী আমাৰ ইয়াত দিছিলে। বিক্ৰেতা আহিছিলে 50 গৰাকী আৰু ক্ৰেতা বহুত যথেষ্টখিনি। ইয়াত কুকুৰা কণী, চুঙা চাউল, পিঠা, বিভিন্ন ধৰণৰ পিঠা, অৰ্গেনিক সাৰৰ পৰা যিখিনি পাচলিৰ উৎপাদন কৰা হৈছিলে আমাৰ LG গোটৰ ফালৰ পৰা সেইখিনি আমাৰ বিক্ৰী কৰা হৈছিলে। কাঁচকল, নেমু টেঙা, এনেকৈ বিভিন্ন যিসকল ঘৰুৱা মহিলাই তেওঁলোকে মানে যিখিনি সামগ্ৰী মানে ঘৰত খায়ো অলপমান ৰাহি হয়, সেই ৰাহি খোৱা পাচলিখিনি তেওঁলোকে কি কৰিব, কাৰোবাক বিকিবলৈ দিলেওতো উচিত মূল্য নাপায়। সেয়েহে আজি নিজে স্বতঃস্ফূৰ্তভাৱে সেই বস্তুখিনি লৈ ওলাই আহি আমাৰ গ্ৰাম্য অৰ্থনীতিত অকণমান হ'লেও প্ৰভাৱ পেলাই আমাৰ নৱবৰ্ষৰ প্ৰাক্ষণত তেওঁলোকে উৎসাহিত হৈছে বুলি ভাবিছোঁ। লগতে ৰাইজৰ সঁহাৰি কি বুলি ক'ম, এতিয়া যথেষ্ট সঁহাৰি। আপোনালোকে দেখিছে ইয়াত কিমানখিনি মহিলা গোট খালে, সেইখিনিক লৈ তেখেতসকলক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। লগতে আমাৰ এই যিটো বজাৰ প্ৰক্ৰিয়া প্ৰতি শনিবাৰে ইয়াত বহিব, তাৰ কাৰণে মহিলাসকল উৎসাহিত হৈ পৰিছে যে আজি যেনে তেওঁলোকৰ কিছুমান বিপণীত তাৰমানে একোৱে নৰলেগে, সকলো বিক্ৰী হৈ গ'ল। কিছুমান বিপণী অকণমান মানে যিখিনি চাহিদা, মানে কাপোৰৰ চাহিদাটো ইমান ইয়াত দেখা নগ'ল, কিন্তু আমাৰ খোৱা বস্তুৰ যিখিনি চাহিদা আমি যথেষ্টখিনি মানে সঁহাৰি পালে। খোৱা বস্তুখিনি যোনে আনিছিলে মানে তেওঁলোকে যথেষ্ট ইনকাম কৰিব পাৰিব। আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হোৱা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ যিবিলাক আত্মসহায়ক গোট আছে এই নামটি অঞ্চলৰ, তেওঁলোকে একত্ৰিত হৈ পেলাই বৰষা সাপ্তাহিক বজাৰ নামেৰে এখন বজাৰ কৰিছে। ইয়াত প্ৰতি সপ্তাহৰ এটা দিনত এই বজাৰখন ইয়াতে বহিব। আৰু আমি যিহেতু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে মহিলা সবলীকৰণ তথা গ্ৰামীণ অৰ্থনীতি ত্বৰান্বিত হোৱাৰ ক্ষেত্ৰত আমি এটা গুৰুত্ব প্ৰদান কৰি আহিছোঁ। আৰু মহিলাসকলে ইয়াত ঘৰৰ বাৰীতে যিবিলাক ৰাহি শাক পাচলি উৎপাদন হৈছে সেইখিনিক বজাৰমুখী কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। তেওঁলোকে তাঁতশালত বোৱা গামোচাখনৰ পৰা আদি কৰি গোটেই সামগ্ৰীৰে ইয়াতে সমৃদ্ধ কৰিছে, আৰু যাতে গ্ৰাহকে সেই বজাৰৰ বস্তুখিনি লৈ পেলাই নিজৰ চাহিদা পূৰণ কৰিব পাৰে আৰু থলুৱা অৰ্থনীতিটোত মহিলাসকলে নিজৰ পৰিয়ালটোৰ উত্তৰণৰ লগতে গোটেই গাঁওখনৰ অৰ্থনৈতিক পৰিৱেশটোক এটা নতুন দিগন্তলৈ লৈ যাব পাৰে, তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু আমি আহ্বান জনাইছোঁ যে স্থানীয় যিসকল লোক বা যিসকলে এই বজাৰখনৰ বিষয়ে গম পাব, প্ৰত্যেক সপ্তাহত আহি পেলাই তেওঁলোকে ইয়াতে যিধৰণে জৈৱিক পদ্ধতিৰে যিবিলাক শাক পাচলি উৎপাদন কৰা হৈছে সেইবিলাকক ক্ৰয় কৰি পেলাই আমাৰ মহিলাসকলক উৎসাহিত কৰাৰ লগতে আমি গ্ৰামীণ অৰ্থনীতি ভেটিটো টনকিয়াল কৰাৰ ক্ষেত্ৰত সকলোৱে আমি তেওঁলোকক উদগনি যোগোৱাৰ আমি এটা চেষ্টা চলাবৰ কাৰণে মই তেখেতলোকক সকলোকে আহ্বান জনাইছোঁ। আৰু ভাবিছোঁ এই গোটেই পদক্ষেপটোৱে শিৱসাগৰ জিলাৰ আন প্ৰান্তৰ মহিলাসকলকো এই ধৰণে কাম কৰিবৰ কাৰণে উদগনি যোগাব। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।